আপোনালোকৰ মাজলৈ আহিলো। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি এছইও কেনেকৈ কৰিম আমাৰ ৱেবছাইটৰ, অৰ্থাৎ আমাৰ ৱেবছাইটৰ যোনবোৰ আমি ব্লগ লিখোঁ, পোষ্টবিলাকত আমি যোনবোৰ ব্লগ লিখোঁ, সেই ব্লগবিলাক কেনেকৈ কাষ্টমাৰে অতি সহজে বিচাৰি পাব, তাৰ কাৰণে আমি কি কৰিব লাগিব। গুগলে যিহেতু দেখুৱাব নহয় জানো, গুগলতহে চাৰ্চ কৰে বেছি সংখ্যক গ্ৰাহকে, গতিকে গুগলৰ ৰেংকলৈ আমাৰ পোষ্টবিলাক নিবলৈ আমি কি কৰিম, সেইটোকে এছইও কৰা বুলি কয়, অৰ্থাৎ চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন, হয়নে? চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন কৰিবলৈ আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে শিকিম। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। যেতিয়া আমি এছইও বুলি কওঁ, প্ৰথম আমি জানিব লাগিব হোৱাট ইজ এছইও, নহয়? এতিয়া চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন আপোনালোকে নিশ্চয় ইমানখিনি কৈ থাকোঁতে বুজি পাইছেগৈ যে এছইও মানে চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। আৰু চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন বুলি ক'লে আমি কি বুজো, সেইটো আমাৰ মেইন কুৱেশ্যন, নহয়নে বাৰু? চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন বুলি ক'লে আমি এইটোৱে বুজো যে আমি যে আমাৰ ৱেবছাইটত ব্লগবিলাক লিখোঁ, নহয়নে? ব্লগবিলাক যে আমি বনাওঁ, ব্লগ মানে পেজবিলাক যে আমি বনাওঁ, এতিয়া ব্লগৰ আণ্ডাৰত আমাৰ কি থাকে? পোষ্টবিলাক থাকে, ঠিক আছে? পোষ্টবিলাক আমি কেনেকৈ আমি গুগলৰ ৰেংকলৈ নিম, ঠিক আছে? সেইটোৱে হ'ল আমাৰ এছইও, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। আমি যে চাৰ্চ কৰোঁ, নহয়নে বাৰু? আমি চাৰ্চ নকৰোঁ জানো? যেতিয়া আমি চাৰ্চ কৰোঁ তেতিয়াহ'লে সেই যিকোনো এটা আমি মানে ধৰি ল'লো ডিজিটেল মাৰ্কেটিং বা ফ্ৰীলেন্সিং। হোৱাট ইজ ফ্ৰীলেন্সিং? আমি ক'ত চাৰ্চ কৰোঁ? গুগলত। আমি সদায় গুগলতে চাৰ্চ কৰোঁ। চাৰ্চ ইঞ্জিন হিচাপে গুগল যথেষ্ট পপুলাৰ, যিহেতু ৱৰ্ল্ডত 95% লোকে গুগল চাৰ্চ ইঞ্জিন ইউজ কৰে, নহয়নে? যিকোনো এটা তথ্য বিচাৰিবলৈ গুগল চাৰ্চ ইঞ্জিন ইউজ কৰে। এতিয়া গুগলৰ ৰেংকলৈ নিবলৈ আমি যিটো আমি লিখা ব্লগবিলাকত যিবিলাক আমি কৰিব লাগিব, মানে গুগলৰ যোনবিলাক মানে নিয়ম, সেই নিয়মবিলাকৰ ভিতৰত আমি পঢ়িবলৈ আমি যিবিলাক কৰিব লাগিব, কাম কৰিব লাগিব, সেইটোৱে হ'ল এছইও, ঠিক আছে? এতিয়া চাওক, এছইওৰ কাৰণে আমি প্ৰথম এটা প্লাগইন লগাব লাগিব, ঠিক আছে? সেইটোৰ নাম হ'ল ৰেংকমেট, ঠিক আছে? ৰেংকমেট আমি লগাব লাগিব, সেইটোক আমি ক'ম অন পেজ এছইও, ঠিক আছে? আৰু তাৰ উপৰিঞ্চি আমি কি কৰিব লাগিব? অন পেজ এছইওত মেটা টেগ কিছুমান আমি মানে তাত মানে আমি যোনবিলাক টাইটল লিখিলো, তাতে সেইটো মেটা টাইটল বুলি কয়। আমি যোনটো মানে আমি কিবা এটা বিষয়ৰ ওপৰত লিখিলো টাইটলটো, সেইটোক মেটা টাইটল কয়। আৰু সেই মেটা টাইটলৰ বিষয়ে আমি অকণমান ডেছক্ৰিপশ্যন দিম, মানে বুজি পাইছেনে? তলত অকণমান লিখি দিম, গতিকে তাক সেইটোক মেটা ডেছক্ৰিপশ্যন কয়। 160 কেৰেক্টাৰ থাকিব লাগিব, আৰু টাইটলত 60 লাগিব। আৰু URL যোনটো ইনফৰ্ম ৰিচোৰ্চ লোকেটৰ, অৰ্থাৎ আমাৰ পেজটোৰ যোনটো এড্ৰেছ, সেই এড্ৰেছটো কমেও 75 কেৰেক্টাৰ হ'ব লাগিব। আৰু আমি মেইন কিৱৰ্ড যিখিনি তাত ইউজ কৰিব লাগিব, ঠিক আছে? আমি এতিয়া আগৰ ক্লাছবিলাকত আমি এছইও কৰিবৰ কাৰণে যে লিংকবিলাক আমি লগাম, ইণ্টাৰনেল লিংক, এক্সটাৰ্নেল লিংক, হয়নে বাৰু? এংকৰ টেক্স, এইবিলাকৰ বিষয়ে আমি জানিলো। আজি আমি ৰেংক মেথৰ বিষয়ে প্ৰথম জানি লওঁ আহক। এতিয়া ৰেংক মেথৰ বিষয়ে আমি জানিবলৈ হ'লে আমি প্ৰথমে কি কৰিব লাগিব জানেনে? এটা প্লাগইন আমাৰ ৱেবছাইটত গৈ লগাই ল'ব লাগিব, ঠিক আছে? এতিয়া সেই প্লাগইনটোৰ নাম কি? সেই প্লাগইনটোৰ নাম হ'ল, কৈ আছো, ৰেংকমেট। আমি আমাৰ ব্ৰাউজাৰটো খুলি লৈ আমি প্ৰথম কি কৰিম? আমাৰ ৱেবছাইটটো খুলিম, নহয়নে বাৰু? www.jeva.jeva.chehir, ঠিক আছে? jeva.chehir, এইটো আহিয়ে গৈছে .in WP admin, সেইটোত আমি ইণ্টাৰ মাৰিলে ওলাই যাব আমাৰ ৱেবছাইটটো। এতিয়া পাছৱৰ্ড ছেটিং কৰি থোৱা আছে, লগ ইন কৰিলেই হ'ল, ঠিক আছে? এয়া চাওক, আমি কি কৰিম? ৰেংকমেট নামৰ আমাৰ এই প্লাগইনটো আজি আমাৰ ৱেবছাইটত ইনষ্টল কৰিম। চাওক, আমি প্ৰথম আমি ক'ত গ'লো? প্লাগইনত যাম। প্লাগইনটো এইটো প্লাগইনত গ'লো, এইটো এড নিউ প্লাগইন। প্ৰথমতে আমি ইনষ্টল প্লাগইন, কি কি প্লাগইন আছে বাৰু আমি চাই লওঁ। ক্লিক টু ষ্টাৰ্ট আছে, এলিমেণ্টৰ আছে, আৰু চাইটকিট বাই গুগল আছে। আমি এড নিউ প্লাগইন কৰিলে হ'ল। ইয়াৰ পৰা ইয়াতে আমি প্লাগইনটোৰ নাম আমি লিখি দিম, এইটো ৰেংকমেট, মানে বাৰু RANK, ৰেংক METH, ঠিক আছে? এইটো চাওক আহি গ'ল, দেখিছেনে? পাৰ্পল কালাৰৰ ৰেংকমেট নিউ 2025, নতুন ভাৰ্জন এটা আমি পাইছো, মানে বাৰু এইটো আমি ইনষ্টল কৰি দিম। ইয়াতে ইনষ্টল কৰাৰ পিছত আমি এক্টিভেট কৰি দিলে আমাৰ ইয়াত আহি যাব, ঠিক আছে? ইনষ্টল হৈ গ'ল দেখিলে নিশ্চয়, এতিয়া আমি এক্টিভেট কৰি দিম, ঠিক আছে? এতিয়া আমি কি কৰিব লাগিব চাব, কানেক্ট ইয়ৰ একাউণ্ট, ঠিক আছে? ফ্ৰীকে আমি একাউণ্টটো কানেক্ট কৰিম। ক'ৰ পৰা কৰিম? আমি গুগলৰ পৰা কৰিম। গুগলটো খুব শ্বৰ্টকাট মেথড, গতিকে আমি গুগলৰ জৰিয়তে আমি ইয়াতে একাউণ্ট কৰিম। আৰু ইয়াত কৈছে যে চুজ এন একাউণ্ট, এটা একাউণ্ট আমি চুজ কৰিবলৈ কৈছে, ঠিক আছে? আমি এটা একাউণ্ট ইয়াত চুজ কৰি লওঁ। ডিজিটেল চুমকি বুলি আমি DIGITALCHMKI@gmail.com, ঠিক আছে? এতিয়া আমি কি কৰিম? এইটো একাউণ্টৰ জৰিয়তে আমি চাইন ইন কৰিম। নেক্সট যাওঁ। পাছৱৰ্ডটো দেখাবলৈ ক'লে আমাক, আমাৰ পাছৱৰ্ডটো দি চাওঁ। ইয়াতে পাছৱৰ্ডটো
পাহৰিছো দেই, ভুল হ'ব পাৰে, আকৌ কৰিব লাগিব তেতিয়া। ঠিক আছে, সেইটো হ'লে হ'ব, নহ'লে আমি আকৌ বেলেগ এটা একাউণ্ট ইউজ কৰিব লাগিব। পাহৰি গৈছো আমি আচলতে। ফাইল এক্টিভেট নাও বুলি কৈছে বাৰু। পুনৰ আমি একে জেগাত গুচি যাম। ইয়াতে গৈ ৰেংক মেথ আছে নে চাওক, ইয়াতে গৈ থাকোঁ, এইটো ৰেংক মেথৰ আমি ছেটিঙত যাম। এতিয়া কানেক্ট কৰিব লাগিব, যিহেতু কানেক্ট নকৰিলে আমাক ৰেংক মেথে কাম নকৰে, হয়নে বাৰু? ঠিক আছে, ডিজিটেল চুমকি চুমকি ডিজিটেল চুমকি @gmail.com আছে। এতিয়া ইয়াত দিছে জেবা চিটৰ অকে এক্টিভেট নাও, আমি অকে কৰি চাওঁ। ন ডিজিটেল চুমকি বুলি দিছে। ঠিক আছে, আমি ইজিলি যাম, মনত ৰাখিব। এতিয়া এইটো ছেটিংখিনি আহিব, আমি ইজিটো যোনটো ইজি হয় সেইটোলৈ যাম, গৈ পেলাই ষ্টাৰ্ট উইজাৰ্ট কৰি দিম। দুটা ষ্টেপ আমি পাৰ হলো চাওক, তাৰপিছত ইয়ৰ চাইড আছে। আমি ইয়াতে চব কি কৰিম, ইনপুট ডাটা ফ্ৰম এছইও ৰিস্নিপেট, এতিয়া ষ্টাৰ্ট ইম্পৰ্ট আমি আনি থাকিম। যি মতে দি সিমতে কৰিবলৈ হ'লে একো দিগদাৰ নহয়। ইম্পৰ্ট কৰিছে, অকণমান সময় লাগিব। গুগলে এইখিনি নিজে নিজে কৰিব, আমি মাত্ৰ ইয়াতে য়েছ য'ত দিব লাগে দি গ'লে হ'ল। ঠিক আছে, ডাটাখিনি লৈ আছে। ইয়াতে আমি যিমান ডাটা দিলো এই গোটেই ডাটাখিনি গুগলে লৈ আছে। ঠিক আছে, এতিয়া আমি কি কৰিম, 100% হ'ল নহয়, এতিয়া আমি কণ্টিনিউ কৰিম। এতিয়া চব তিনিটা ষ্টেপ পাৰ হ'ল, আৰু দুটা আছে। এতিয়া কি কৰিম, জেবাচি.in ইজ এ পাৰ্চনেল ব্লগ নে কি সুধিছে। ঠিক আছে, এতিয়া কমিউনিটি ব্লগ, পাৰ্চনেল ব্লগ, স্মল বিজনেছ চাইট, আদাৰ পাৰ্চনেল ৱেবচাইট, আদাৰ পাৰ্চনেল বিজনেছ ৱেবচাইট। সেইটো আমাক কমিউনিটি নহয়, পাৰ্চনেল নহয়, স্মল বিজনেছ চাইট বাৰু। এতিয়া অৰ্গেনাইজেশ্যনে কি সুধিছে এইটো এটা। ঠিক আছে, এতিয়া আমি গ'লো কৰ্পৰেশ্যন এডুকেশ্যনেল অৰ্গেনাইজেশ্যন মানে বাৰু, এইটো যিহেতু এডুকেশ্যনৰ লগত জড়িত হয়, গতিকে আমি এডুকেশ্যন ৱেবচাইট অল্টাৰনেট নেম, বেলেগ ৱেবচাইট আছে নেকি সুধিছে, আমাৰ নাই যিহেতু, নাথাকিলে একো দিব নালাগে। তাৰপিছতে লগ' ফৰ গুগল, লগ' আমি এইটো লগ', এইটো আমাৰ লগ' হয়, এইটো আমি আপলোড কৰি দিব পাৰোঁ। আপলোড কৰি দিলোঁ। লগ' আমি দি দিওঁ মেকআপ একাডেমি। ইয়াতে অল্প টেক্সট সদায় লিখিব, তেতিয়াহে সকলোৱে বুজি পাব। ঠিক আছে, লগ' লগ' অফ হিৰ বাই জেবা, মানে বাৰু হিৰ বাই জেবা, JEA, লগ' অফ হিৰ বাই জেবা। ঠিক আছে, মেকআপ একাডেমি, MEKE, মেকআপ ACADEMY। আমি কি কাৰণে লিখিছো, অল্টাৰনেট টেক্সট, যিহেতু গুগলৰ স্পাইডাৰে এই টেক্সট বিলাক লিখিলেহে গম পাব এখন কিহৰ ছবি, লগৰ ছবি নে কিহৰ ছবি। বুজি পালে নে? এতিয়া আমি আপলোড কৰি দিলো, কৰিলো, ছেভ এণ্ড কণ্টিনিউ কৰক। এইটো চব 1 2 3 4টা ষ্টেপ পাৰ হলো। নেক্সট আৰু এটা ষ্টেপ আছে, কানেক্ট গুগল চাৰ্ভিচ। গুগলৰ লগত আমি এতিয়া কানেক্ট কৰি দিম। ঠিক আছে, এইখিনি হৈ গ'ল, কানেক্ট হৈ গ'ল। ঠিক আছে, ইয়াৰ পিছত আমি আমাৰ কৰণীয় হ'ল জানিম গুগল একাউণ্ট, এইটো এইটো একাউণ্টৰ মতে চাইন কৰিছো। ঠিক আছে, কণ্টিনিউ কৰি দিছো। ৰেংক মেড এছ অলৰেডি হেজ সম এক্সেছ। ঠিক আছে, 7 চাৰ্ভিচেছ ডেট ৰেংক মেড হেজ সম এক্সেছ। ঠিক আছে, তেওঁলোকে যিবিলাক কয় অকল কণ্টিনিউ কৰি যাব লাগিব। গুগলৰ লগত আমি হাত মিলাই চলিব লাগিব, অৰ্থটো সেইটো। বুজি পাইছে নে? কানেক্ট গুগল চাৰ্ভিচ হৈ গৈছে, এনালাইটিক আহি গৈছে, হয়নে বাৰু? এনালাইটিকটো আহি গৈছে চব। তাৰপিছত এনাবল টু ইণ্ডেক্স ষ্টেটাছ টেপ, ইনষ্টল এনালিটিক কোড, এডচেন্স। আমাৰ এতিয়া কি কি লাগিব আমি নিজে ইয়াত চিলেক্ট কৰি ল'ব লাগিব। ঠিক আছে, সেইখিনি মন দিব। আমাক প্ৰথম লাগিব এনালাইটিক, এনালাইটিকটো আমাক লাগিব। ইয়াতে আমি ইনষ্টল এনালাইটিক। We do not store any of data on Google account on our service. Everything proceeds to your server. We take your privacy extremely and ensure it is never missed. Learn. ঠিক আছে, ইমেইল ৰিপৰ্ট 7 কণ্টিনিউ কৰিলো, আহি গ'ল। চাওক, your site is ready. এতিয়া নো মোৰ এবাউট প্ৰ ভাৰ্চন জইন ফেচবুক গ্ৰুপ, এইবিলাক আমাক নালাগে বাৰু, এইবিলাক আমাৰ দৰকাৰ নাই। আমাৰ ৰেডি হৈ গ'ল, এনালাইটিকটো ৰেডি হৈ গ'ল। আমি ৰিটাৰ্ণ টু ডাছবৰ্ডলৈ যাম এতিয়া।
কেতিয়াবা খোলা ৰাখোঁ। আমি যিহেতু গুগলত আমি আমাৰ বিজনেছটো ছেট আপ কৰিছিলোঁ মানে, এয়া চাওক, গতিকে এইমতে আহিছে ইয়াতে গুগলত থৈ দি যোৱাৰ কাৰণে। এইটো চাওক, অপেনিং আৱাৰ মানডে, টিউজডে, নটাৰ পৰা 17টা, এইবিলাক আগতে ছেটিং কৰিছিলোঁ। ফোন নাম্বাৰটো বিচাৰিছে, আমি ফোন নাম্বাৰটো ইয়াত দি দিব লাগিব। 8 নাম্বাৰ, এইটা আমি ৰিমুভ কৰোঁ, ঠিক আছে। ইয়াতে আমি নাম্বাৰটো দি দিম 62, শুদ্ধকৈ দিব এইবিলাক, ঠিক আছে। দিলো, ফোন নাম্বাৰ দিলো, প্ৰাইচ ৰেঞ্জ এইবোৰ আমি একো দিবলৈ দৰকাৰ নাই, বুজি পাইছেনে? এইবিলাক নালাগে, চিফ চেঞ্জেছ কৰিবলৈ হ'ল, লোকেল ইছ্যু, বুজি পালেনে? এতিয়া এইটো অহাৰ লগে লগে এইটো চিফ চেঞ্জেছ কৰিলো, আমি চিফ চেঞ্জেছ কৰি ইয়াৰ পৰা ওলাই যাম। এতিয়া আমাৰ কাম হ'ব কি, পোষ্টত গৈ আমাৰ পোষ্টবিলাক ধৰি লওক এইটো পোষ্ট, ঠিক আছে। এইটো পোষ্ট আমি প্ৰথম এডিট এলিমেণ্টৰ কৰিম। এইটো চাওক, আমি যে ৰেংক মেট যে আমি ইউজ কৰিলো, তাৰ কাৰণে আমাৰ এইটো এছইও বুলি আহি গ'ল। চাওক এইফালে চাওক, এছইও গম পাইছেনে? অথনি নাছিলে নহয়, এইটো উইডজেট আৰু গ্ল'বেল আছিলে, এইটো এছইও আহি গ'ল। আমি এছইওত চালে আমাৰ এই পেজটোত আমি কিমান নম্বৰ পাইছো, আমি তাত গম পাই যাম। এছইওত যাব, 100ৰ ভিতৰত 19 পাইছো মাত্ৰ, বুজি পালেনে? আমি এতিয়া এছইও কৰিম, 100ৰ ভিতৰত মাত্ৰ মানে 19 পাইছো। এতিয়া ইয়াত দেখুৱাই দিছে এডিট স্নিপেট, হয়নে? এইখিনি বস্তু দেখাই দিছে, আৰু আমাৰ ভুল ক'ত আছে, বেছিক এছইও 6টা ভুল আছে, কি কি ভুল কৈ দিছে ইয়াতে। এইট ফকাছ কিৱৰ্ড টু দা এছইও টাইটল, এছইও টাইটলটোত আমি ফকাছ কিৱৰ্ডটো ইউজ কৰিব লাগিব, ঠিক আছে। ফকাছ কিৱৰ্ড মানে কি, যোনটো কিৱৰ্ড ইউজ কৰি মানে যাক টাৰ্গেট কৰিম আমি, যিখিনি কাষ্টমাৰক, হয়তো মেকআপ কেনেকৈ কৰে, মেকআপৰ লগত জড়িত কাষ্টমাৰ খিনিহে আমাৰ ৱেবছাইটত আহি চাব পঢ়িব, নহয় জানো? গতিকে আমি ফকাছ কিৱৰ্ডটো ইয়াত দিবলৈ কৈছে। তাৰপিছত দিছে এইট ফকাছ কিৱৰ্ড টু ইয়ৰ এছইও মেটা ডেছক্ৰিপশ্যন, এইটো যে মেটা, এইটো ডেছক্ৰিপশ্যন নহয় জানো? এইখিনি বা এইখিনিলে ইয়াতে এছইও টাইটলটো ইউজ কৰিবলৈ কৈছে। হয়নে বাৰু? পেৰি মেকআপ, পাৰ্টি মেকআপ লিখিলো, ইয়াত পেৰি মেকআপ লিখা নাই। ইয়াতে আমি সলাই দিব পাৰিম, একো দিগদাৰ নহয়। এইটো ক্লিক কৰিলেই হ'ল, ক্লিক কৰি ইয়াতে ডেছক্ৰিপশ্যনটো দিছে নে, এইটো নৰ্মেলি এইটো টাইটল, ঠিক আছে। টাইটলটো ক'ত আছে আপুনি বুজি নাপাব, কিন্তু ডেছক্ৰিপশ্যনটো একো দিগদাৰ নাই। আমাৰ ডেছক্ৰিপশ্যনটো এনেকে আছে। এতিয়া টাইটলটো আমাৰ আৰু অলপ দিব লাগিব, 60ৰ ভিতৰত আমি 27 পাই আছো, আমি টাইটলটো দীঘল কৰিম, ঠিক আছে। 27 পাই আছো, 60ৰ ভিতৰত মানে 50 ওপৰত থাকিব লাগিব। লিংকটো তেনেকে আমাৰ 34 পাইছো 75ৰ ভিতৰত, আৰু লিংকটো তাৰমানে আমাৰ পাৰি মেকআপ বুলি লিখিছে অকল, আৰু ডেছক্ৰিপশ্যনটো আমি দিব লাগিব, পাৰ্টি মেকআপ লিখটো আছে, বুজি পাইছেনে? ইয়াতে আমি শুদ্ধ কৰি দিব লাগিব, তেতিয়াহে আমি পাম, ঠিক আছে। আমি ক'ৰ পৰা আনিম, ইয়াত কপি কৰি আনিব লাগিব শুদ্ধ কৰিবলৈ, বুজি পাইছেনে? কুইকচেটলৈ যাম, গৈ আমি এইখিনি আমাৰ প্ৰথমৰ কাম, হয়নে? পাৰ্টি মেকআপটো পাৰি মেকআপ লাগিব, PRRI পাৰি মেকআপ, সেইটো দিলো। আকৌ পাৰ্টিটো কাটি পাৰি কৰিলে আমাৰ পাৰি মেকআপ লুকছ, হয়নে? ইয়াতে আমি চাই যাম, এইটো চব পাৰ্টি আছে, আমি কি কৰিম, পাৰি, ইয়াতো আমি পাৰি কৰিম। এতিয়া লিংক চিংকো লগাইছো বাৰু, পাব্লিছ কৰিব দেই, যিকোনো কাম কৰিলে পাব্লিছ কৰি দিব, ঠিক আছে। সেইটো পাব্লিছ কৰি এইটো আহিলে পাৰি মেকআপ বুলি। এতিয়া আমি এছইওলৈ যাম, পাই আছো, ইয়াৰ পৰা আমি কপি কৰি আনিব লাগিব কিবা কিবি। ডিজিটেল মাৰ্কেটিঙৰ এইটো এটা বৈশিষ্ট্য যে একো এটা নাজানিলেও আমি তাৰ ওপৰত কিবা কিবি আমি মানে ফ্ৰিলেন্সিং হিচাপে আমি কাম কৰিব পাৰো, বুজি পালে নে? সকলো আমি এআই ইউজ কৰি আনিব পাৰো, নহয় জানো? চাওঁ এতিয়া ইনিচিয়েল ফিচাৰ পাৰি মেকআপ ইউজ, এইটো আমি কি কৰিম জানে, কপি কৰিম, ৰাইট ক্লিক কৰি কপি কৰিছো। আমি এইটো কলৈ লৈ যাম চাব, আমি এছইও কৰিছো যে, এছইও মেটা ডেছক্ৰিপশ্যন যোনটো আছে সেই তালে আমি লৈ যাম, ঠিক আছে। এতিয়া আমি চাওক, ইয়াত আহিলো, আহি পেলাই আমি এই এডিট স্নিপেট কৰিব লাগিব, কৰিলে এইটোখিনি ওলাব। এই ডেছক্ৰিপশ্যনত আমি ইয়াত এইটো দি দিম, পেষ্ট কৰি দিম, হৈ গ'ল। এইটো কৰি পেলাই আমি পাব্লিছ কৰি দিলো। আকৌ আমি এডিট স্নিপেটলৈ যাম, আমি ডিএমটা আহিলে ইয়াতে আকৌ আমি 160ৰ ভিতৰত 112 পালো, ঠিক আছে। আমি ইয়াতে কি কৰিব লাগিব, নিশ্চয় বুজি পালো, আৰু অকণমান লিখিব লাগিব। এতিয়া আমি উইডজেটলৈ যাম, গৈ পেলাই আমি এইটো চিলেক্ট কৰিম, চিলেক্ট কৰি আমি এইফালে কৈ দিম, তলৰ পৰা লাইন আনি দিম, ঠিক আছে। টু ইয়ৰ স্কিন টু ক্ৰিয়েট এ স্মুথ কেনভাছ ফৰ মেকআপ, ইয়াত দিছে ইউজ এ প্ৰাইমাৰ, মেকআপৰ কাৰণে প্ৰাইমাৰটো খুব প্ৰয়োজন, হয়নে বাৰু? প্ৰাইম ইয়ৰ স্কিন, ঠিক আছে। এইটো আমি কপি কৰি ক'ত যাম জানে, আমাৰ এছইওত যাম, এইটো এডিট স্নিপেট যে, ইয়াৰ ডেছক্ৰিপশ্যনত আমি সেই কথাকেইটা আমি দি দিম, ইয়াতে গৈ পেষ্ট কৰি দিম, চাব, ৰাইট ক্লিক কৰিছো, পেষ্ট কৰি দিছো আমি কথাখিনি।
এতিয়া চাওক 160 ভিতৰত 175 পালো আমি, বুজি পালো নে? এনেকে আমাৰ মাৰ্কিংটো আমি বঢ়াই নিম, মাৰ্কিংটো বঢ়াবই লাগিব, বঢ়াই পেলাই আমি পাব্লিছ কৰি দিম। তেতিয়া আমি গুগলৰ ৰেংকলৈ যাব পাৰিম, নহয় বাৰু? নেক্সট আহিলে আমাৰ তললৈ যাওক, এইট ফকাছ কিৱৰ্ড টু দা এছইঅ টাইটল। আমি কিৱৰ্ড কি মানে বিচাৰিছো টাইটলত, আমি সেইটো দিব লাগিব। আমি ইয়াতে কিৱৰ্ড কি চাইছিলো, কোনটো কিৱৰ্ড ইউজ কৰিছো, পাৰি মেকআপ, নহয় বাৰু? পাৰি মেকআপ আৰু কোনটো কৰিছো, ঠিক আছে, এইটোকে দি দিম। ক্ৰিয়েটিং এ বোল্ড গ্লেমাৰ শ্লুক, এইটো আমি কপি কৰো, এইটো মিলিব হয়তো, হয়তো বুলি কৈছো, মই কৈছোৱেই মোৰ মেকআপৰ ওপৰত মোৰ মানে ইমান এটা ধাৰণাটো নাই, ঠিক আছে। ইয়াতে গৈ আমি এছইঅত যাম, এছইঅত গৈ আমি এডিট স্নিপেট কৰি টাইটলটো ইয়াত দিয়া আছে, এইখিনি ইয়াৰ লগত আমি অকণমান স্পেচ দি ৰাইট ক্লিক কৰি পেষ্ট কৰি দিম। এইটো চাওক 60 ভিতৰত 59 আহি গ'ল, হয়নে? সেইটো আৰু নেক্সট পাৰ্মা লিংকটো আমি যিহেতু লিংকটো আমি বনাব নোৱাৰো, ইয়াত লিংকটো তেওঁলোকে দিব, গতিকে আমি ইয়াত কৰিবলগীয়া নাই পাৰ্মা লিংকত, ঠিক আছে। ডেছক্ৰিপশ্যনত এইখিনি কৰি লৈ এটা 160 ভিতৰত 175 পালো, 60 ভিতৰত 59 পাইছো, বহুত ভাল মাৰ্কছ আহিছে, হয়নে বাৰু? ঠিক আছে, ক্ৰিয়েটিং এ বোল্ড গ্লেমাৰাছ লুক, চাওক আমি ক্ৰিয়েটিং এ বোল্ড গ্লেমাৰাছ লুক ইয়াত মানে ইয়াত দিয়াৰ লগে লগে টাইটলত ইয়াত আহি গৈছে, চাওক সেবাষ্টিয়ান ক্ৰিয়েটিং এ বোল্ড গ্লেমাৰাছ লুক, গম পালে নে? এইটো আমি এতিয়া পাব্লিছ কৰি দিম, লগালগ 19 আছিলে 21 আহি গ'ল, চব মাৰ্কছটো বাঢ়ি গ'ল। আৰু আমি তেনেকে কৰি গ'লে আমাৰ ৰেংক গুগলৰ ৰেংকলৈ বাঢ়ি যাব, কমেও আমি 80 কৰিবগে লাগিব, মনত ৰাখিব, বুজি পাইছেনে? 80 কৰিলে গুগলে আমাৰ এই যে যোনটো আমাৰ ব্লগ এইটো ৰেংকলৈ লৈ যাব, মানে কাষ্টমাৰে দেখুৱাৰ লগে লগে এইটো দেখাই দিবলৈ আৰম্ভ কৰিব, ঠিক আছে। নেক্সট দিছে ওৱান মোৰ আপডেট কৰিবলৈ দিছে, এইটো আমি নকৰো। বেচিকটো এইট ফকাছ কিৱৰ্ড ইন এছইঅ টাইটল, সেইটো আমি কৰিলো। এইট ফকাছ কিৱৰ্ড টু ইয়ৰ এছইঅ মেটা ডেছক্ৰিপশ্যন, এতিয়া আহি গ'ল মেটা ডেছক্ৰিপশ্যন দিব দিছে, মেটা ডেছক্ৰিপশ্যন এইটো চাওক, এছইঅত যাওক, গৈ এই যে ডেছক্ৰিপশ্যন খিনি ইয়াত লিখিছেনে, এইখিনি হ'ল মেটা ডেছক্ৰিপশ্যন বুলি কয়, ঠিক আছে। গ্লেমাৰাছ লুক ডেট ইজ পাৰফেক্ট ফৰ এ নাইট ফৰ ইউজ এণ্ড প্ৰাইমাৰ, ইউজ এ প্ৰাইমাৰ টু ইয়ৰ স্কিন, এটা আমি এডিট স্নিপেট কৰি ইয়াতে আমি কৰিব পাৰো, এইটো লিখিব পাৰো। নেক্সট কৰি আছে, কন্ট্ৰল ভি মাৰি চাওঁ কি আছে, মেকআপ ক্ৰিয়েটিং এ বোল্ড গ্লেমাৰাছ লুক, গ্লেমাৰাছ লুক, এইটো আমি ইয়াতে লিখিছিলো, এইটো ইয়াত বহাই দিছো, ঠিক আছে। ইয়াৰ পিছত আমি সেই যে প্ৰাইমাৰ ইউজ কৰা কথাটো ইয়াত আমি লিখি দিম, চাব দেই কেনেকে লিখো চাওক, নালাগে নোৱাৰো লিখিব, এইটো বেছি মাৰ্কছ আহিলে ইয়াত ইউজ প্ৰাইমাৰ, সেইটোতো লিখাই আছে, ঠিক আছে, হৈ গৈছে এইখিনি আমাৰ, এইটো আমি পাব্লিছ কৰো, পাব্লিছ কৰিলো। ইয়াতে নেক্সট তললৈ যাওঁ, আৰু এটা চাওক, ইউজ ফকাছ কিৱৰ্ড ইন দা ইউআৰএল, ইউআৰএলত ফকাছ কিৱৰ্ড ইউজ কৰিব দিছে, আমিতো ইউআৰএল নিজে বনাব নোৱাৰো নহয়, এইটো তেওঁলোকে কৰিব, থাকক। ইউজ ফকাছ কিৱৰ্ড ইন দা কন্টেন্ট, কন্টেন্টত আমি পাৰি মেকআপটো খুব বেছি লগাব লাগিব, চাওক এইটো দিছে ইয়াত। আমি এতিয়া কি কৰিম, কন্টেন্টটো সলাবলৈ যাম, মানে এইটো কন্টেন্ট, এইটো ইয়াতে পাৰি মেকআপ বহুতখিনি দিয়াই আছে কন্টেন্টত। চিলভাৰ লিখিছে, ইজ মোষ্ট ইম্পৰ্টেণ্ট লিখো, মোষ্ট ইম্পৰ্টেণ্ট আই এম PUR ফৰ কিহৰ কাৰণে, ফৰ পাৰি মেকআপ, PURRY পাৰি MEKE মেকআপ, বুজি পালেনে? এইটো মাজে মাজে আমি প্লিজ নহয় আৰ হ'ব, আৰ মোষ্ট ইম্পৰ্টেণ্ট, বুজি পালে? গ্ৰামাটিকেল মিষ্টেক কৰিলে নহ'ব। এতিয়া আমি এই যে পাৰি মেকআপ যে এই লাইনটো, এইটো আমি কপি কৰি চবতে পেষ্ট কৰি যাম, চাব কপি কৰিলো হয়, প্ৰতিটো লাইনতে আমি কালাৰ, ঠিক আছে, এইটো চাই যাওঁ আমি, স্কিন bright lip color for complement your skin tone and outlook, control V, these are to giving this these are most important for পাৰি মেকআপ, বুজি পালি নে? পাৰি মেকআপ এইটো আমি জেগাই জেগাই আমি এইটো লগাই যাব লাগিব, এইটো আমাৰ কিৱৰ্ড, বুজি পালে নাই? অলসো ইউ কেন এড ফ্ললেছ এয়াৰলেছ সুইচ কভাৰ ফাউণ্ডেশ্যন এণ্ড কনচাৰ্ন, ইট ইজ ঠিক আছে, ইট ইজ ইজি ইয়াৰ ইট ইজ ৰাইট ক্লিক কৰি পেষ্ট কৰি দিম,
এতিয়া ইট ইজ মষ্ট ইম্পৰ্টেণ্ট, এতিয়া আৰটো কাটি দিছো। ইট ইজ মষ্ট ইম্পৰ্টেণ্ট ফৰ পাৰমিতা। বুদ্ধিটো বুজি পালে নে? ফৰ পাৰমিতা, PARY। এইবিলাকৰ জৰিয়তে আমি আমাক ৰেংক কৰি যাব পাৰিম, বুজি পাইছেনে? আমাৰ এই পেজটো ৰেংক কৰি আনিব পাৰিম। হাইলাইট ইউৰ ফিচাৰ, ইউজ হাইলাইট টু ফৰ পাৰমিতা। ঠিক আছে, মুঠতে আমি কিৱৰ্ডটো ইয়াত মাজে মাজে ইউজ কৰি গ'লে হ'ল। ঠিক আছে, ইউজ লিকুইড এণ্ড জিল আইলাইনাৰ টু ক্ৰিয়েট এ লাইন ফৰ পাৰমিতা। ইয়াতো লিখো আমি PARRYMUP। তাৰপিছতে set makeup with setting, setting spray সেইটো এতিয়া setting spray to ensure all night it is it is also control V, it is also আৰু কাটিলে হ'ল নম্বৰ ইজ দিছো নহয় most important for পাৰি makeup দেখিলে নে কেনেকৈ মই সেইটো লগাই দিলো। Foundation, a full coverage foundation that matches your skin tone. It also control V আৰু ঠাইত আমি কি কৰিম it's লিখিলে আৰু কৰিব পাৰিম আমি, মানে most important for পাৰি makeup। ঠিক আছে, এইখিনি হ'ল আমাৰ এনেধৰণে আমি all night লাষ্ট লাইনটো চাওঁ। A setting spray to set your makeup and ensure it lasts all night. It's our most important। বহুতখিনি আমি দিলো, এতিয়া আমি যাওঁ আমাৰ এইটো পেজলৈ আহোঁ গৈ, এইখিনি আমি কৰি লৈ পেলাই পাব্লিছ কৰি দিওঁ, তাৰপিছত চাওঁ আমাৰ কিমান মাৰ্কছ আহে। ঠিক আছে, এইখিনি আমি যিহেতু কৰিছোঁ 23 পালোঁ চব, আৰু কাম কৰিব লাগিব 23 পাইছোঁ নহয়নে বাৰু, আৰু আছে কাম ছুটি হৈছে আচলতে। কণ্টেণ্ট ইজ 6-10 word long good job, সেইটো গুগলে কৈছে ইউজ ফকাছ কিৱৰ্ড ইন দা কণ্টেণ্ট, সেইটো আমি কৰিলোৱেই নহয়নে বাৰু। আৰু দিব লাগিব মানে ফকাছ কিৱৰ্ডটো বুজি পাইছেনে, ফকাছ কিৱৰ্ড আমাৰ আৰু দীঘল আছেতো, অকল পাৰি মেকআপেই নহয়, এইখিনি লগালে আমাৰ মাৰ্কছ আহি যাব। ঠিক আছে, আৰু এডিচনেল 5টা ভুল আছে। টাইটেল ৰিডেবিলিটি 2টা ইউৰ আছে, কণ্টেণ্ট ৰিডেবিলিটিত 1টা ইউৰ আছে, এইকেইটা ইউৰ আছে। ঠিক আছে, এতিয়া এডিচনেল এইটো কি আছে আমি চাওঁ, ইয়াত দিছে চাওক কি দিছে, এইটো আমি কৰিব পাৰিম এতিয়া। ইউজ ফকাছ কিৱৰ্ড ইন চাব হেডিং লাইক H1 H2, এইটো মই শিকাই দিম আপোনালোকক, হেডলাইন 1 হেডলাইন 2 হেডলাইন 3 এইবিলাক আমি কৰিব লাগিব। ঠিক আছে, তাৰপিছতে এড এন ইমেজ উইথ ইউৰ ফকাছ কিৱৰ্ড এজ অল্টাৰনেট টেক্স, আমি যে অল্টাৰনেট টেক্স বুলি কৈছিলো, ইমেজটোৰ নাম যে আমি দিব লাগিব, সেইটো কাম কৰিব লাগিছে। তাৰপিছত আহিলে কিৱৰ্ড ডেনচিটি ইজ 0, কিৱৰ্ড ডেনচিটি কথা কৈছে, এইম ফৰ এৰাউণ্ড 1% কিৱৰ্ড ডেনচিটি থাকিব লাগিব। সেইখিনি ঠিকেই হৈছে। ইয়াতে চেট এ ফকাছ কিৱৰ্ড ইন দা কণ্টেণ্ট আৰু ইউজ কণ্টেণ্ট AI অপ্টিমাইজ দা পোষ্ট, AI ইউজ কৰিবলৈ কৈছে। আমি প্ৰথম H1 H2 H3 H4 এইবিলাক আমি চাব হেডিঙত ইউজ কৰিবলৈ কৈছে, তেতিয়া আমাৰ আহি যাব মাৰ্কছ। চাওক চেভ কৰি থৈ দিওঁ, আমি কাইলৈ ক্লাছত পুনৰ এইখিনি কথা আলোচনা কৰিম। ঠিক আছে, ৰেংক মেথ আজি নহ'লে কমপ্লিট, কাইলৈ আমি কমপ্লিট কৰি চাম। ইয়াতে এটা টেকনিকেল প্ৰব্লেম দেখিছোঁ, গতিকে মই পটককৈ কৰি দিয়া নাই, আমি বেলেগ এটা পেজ লৈ পেলাই আমি কৰি চাব পাৰিম। ঠিক আছে, ধৰি লওক এইটো পেজ আজিলৈ আমি সামৰিম। কেলৈ জানোনে, মই মেকআপৰ মোৰ আইডিয়া নাই, মই সেইকাৰণে লিখিব পৰা নাই আচলতে। কাইলৈ আমি কি কৰিম, মোৰ ৱেবছাইটটো খুলিম, তাত মই জনা বুজি পাইছেনে, যোনটো মই ডিজিটেল মাৰ্কেটিঙৰ ওপৰতহে যিহেতু মোৰ এটা ভাল আইডিয়া আছে, মই তাৰ ওপৰত যিকোনো এটা টপিক লৈ আপোনালোকক SEO কৰি দেখুৱাম। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আমি আমাৰ ক্লাছটো ইমানতে শেষ কৰিম, আশা ৰাখিছোঁ আজি এই ক্লাছটোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিলে। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি